হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব ছায়েন্সৰ ওপৰত আধাৰিত কেইটামান বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। আশা কৰিছোঁ আপোনালোকৰ কুৱেশ্যনকেইটা বহুতেই উপকাৰ হ'ব। গতিকে আহকচোন আমি কুৱেশ্যনকেইটা আলোচনা কৰি লওঁ। এক নম্বৰতে আছে, বতৰ সম্পৰ্কে গৱেষণা কৰা বিজ্ঞানৰ শাখাটো কি? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেটিঅ'বলজি। ২ নম্বৰতে আছে, শব্দৰ তীব্ৰতা জোখা যন্ত্ৰটোৰ নাম কি? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অডিঅ'মিটাৰ। ৩ নম্বৰতে আছে, সালোক সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰংটো কি? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সেউজীয়া। ৪ নম্বৰতে আছে, বংশগতিৰ এককটোৰ নাম কি? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জিন। ৫ নম্বৰটো দিয়া আছে, প্ৰাণী জগতৰ সবাতোকৈ আদিম প্ৰাণীবিধ কি? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আদ্য প্ৰাণী। ৬ নম্বৰতে আছে, বিজুলী চাকিৰ ভিতৰত কি গেছ থাকে? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাইট্ৰজেন। ৭ নম্বৰতে আছে, আটাইতকৈ গধুৰ পদাৰ্থবিধৰ নাম কি? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইউৰেনিয়াম। ৮ নম্বৰতে আছে, পানীত ওপঙা শিলবিধৰ নাম কি? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পিউমিছ। ৯ নম্বৰতে আছে, তলৰ কোনটো ধাতুক থাৰ্মোমিটাৰত ব্যৱহাৰ কৰা হয়? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ল'। ১০ নম্বৰতে আছে, পোহৰৰ কি ঘটনাৰ বাবে তৰাবোৰ তিৰবিৰাই থাকে? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বায়ুমণ্ডলীয় প্ৰতিসৰণ। ১১ নম্বৰতে আছে, আটাইতকৈ পৰিষ্কাৰ জীৱাশ্ম ইন্ধন হ'ল? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰাকৃতিক গেছ। ১২ নম্বৰতে আছে, বৈদ্যুতিক বাল্বৰ ফাইবাৰ কিহেৰে গঠিত হৈছে? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টাংষ্টেন। ১৩ নম্বৰতে আছে, গভীৰ সাগৰৰ পানীৰ ৰং নীলা হোৱাৰ কাৰণ হ'ল? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পোহৰৰ বিক্ষেপণ। ১৪ নম্বৰতে আছে, মানুহৰ চকুত সোমোৱা পোহৰৰ পৰিমাণ কিহে নিয়ন্ত্ৰণ কৰে? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চকুৰ মণি। ১৫ নম্বৰতে আছে, ৰক্তত হিমোগ্ল'বিনৰ প্ৰধান কাৰ্য কি? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অক্সিজেন পৰিবহণ কৰা। ১৬ নম্বৰতে আছে, ৰক্তৰ কোনটো উপাদান গাঁঠি বন্ধ কৰা সহায় কৰে? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব
অপশ্যন সি হিমোগ্লোবিন। 17 নম্বৰতে আছে মানুহৰ দেহত তাপমাত্ৰা সাধাৰণতে কিমান হয়? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 37 ডিগ্ৰী সেলসিয়াছ। 18 নম্বৰ দিয়া আছে ডিএনএত কোন অংশত থাকে? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিউক্লিয়াছ। 19 নম্বৰতে আছে পৃথিৱীৰ ভিতৰ ভাগৰ অধিকাংশ কি ধাতুৰে গঠিত? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লোহা। 20 নম্বৰতে আছে মৌলিক তত্ত্ব বিজ্ঞানৰ জনক কোন? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ডাল্টন। 21 নম্বৰতে আছে পৃথিৱীৰ আটাইতকৈ পাতল গেছ কোনটো? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাইড্ৰজেন। 22 নম্বৰতে আছে মানুহৰ দেহত ক্ৰমজমৰ সংখ্যা কিমান? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 46। 23 নম্বৰতে আছে মানুহৰ শৰীৰত সৰ্বাধিক পৰিমাণে থকা উপাদানটো কি? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অক্সিজেন। আজিৰ কাৰণে আছিল এইখিনি। আগলৈ লগ পাম নেক্সট এটা ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব। ধন্যবাদ।